Hello, future officers. 12 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেম। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি আজিয়ে এনৰোল কৰি ল'ব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ দুটি চেনেল লৈ অনা হৈছে। আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত আলোচনা কৰোঁ। প্ৰথমে আমি খগেন মহন্তৰ ওপৰত আলোচনা কৰিম। তাৰপিছত UN Ocean Conference 2025 কিনো হয় চাম, ছিয়ামিছ ফায়াৰবেগ কি হয় আমি চাম, আৰু কেথৰিন এক্সপেৰিমেণ্ট কি হয় আমি চাম। খগেন মহন্ত দ্য ইটাৰনেল ভইচ অফ এছমিছ ফ'ক বুলি এতিয়া আৰ্টিকেল এটি ওলাইছে, যিহেতু আজিৰ এই তাৰিখেই 2014 চনৰ 12 জুনত তেখেত স্বৰ্গগামী হৈছিলে, আৰু সেয়েহে আমি তেখেতৰ ওপৰতে এটি আৰ্টিকেল এটি কৰিবলৈ ওলাইছো। খগেন মহন্ত, তেখেতক বিহুৰ ৰজা বুলি কয়, হি ইজ দ্য কিং অফ বিহু। তেখেত এগৰাকী সুগায়ক, লগতে মিউজিক কম্প'জাৰ সকলোৱে জানে, কালচাৰেল এক্টিভিষ্ট বুলিও আমি সকলোৱে গম পাওঁ। তেওঁ প্ৰায় নিজৰ জীৱনৰ প্ৰায়ভাগ সময়ে ফ'ক মিউজিকতেই তেওঁ নিজকে অৰ্পণ কৰে, যিটো আমাৰ অসমীয়াৰ আইডেণ্টিটি বুলি আমি ক'ব পাৰোঁ। 1941 17 আগষ্টত নগাঁও জিলাত তেখেতৰ জন্ম হয়, আৰু নগাঁও জিলাৰ এনেকুৱা এখন গাঁৱত জন্ম হৈছে য'ত দ্য এৰিয়া ইজ ৰিচ কালচাৰেলি, আৰু সেই সময়ত সেই অঞ্চলত বিহু গীত, টোকাৰী গীত, ভক্তিমূলক গীত ইত্যাদি শুনি পেলাই তেওঁ যিহেতু ডাঙৰ দীঘল হ'ল, সেয়েহে সৰুৰ পৰাই ফ'ক ট্ৰেডিশ্যনতেই তেওঁ বেছিকৈ ইনভলভ হৈ গ'ল। লাহেকৈ 1950ৰ পৰা অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত তেওঁ পাৰফৰ্ম কৰিবলৈ ধৰিলে, আৰু যিটো তেওঁৰ ভইচ সকলোৱে শুনিছে, খুব সুন্দৰ এটি ভইচ নহয়নে? অথেণ্টিচিটি এটা আমি পাওঁ, ইম'শ্যনছখিনিও সুন্দৰভাৱে তেওঁ দাঙি ধৰিব পাৰে। আৰু প্ৰায়ভাগ দেখা পোৱা গৈছে যে কেশৱ মহন্ত আৰু ৰুদ্ৰ বৰুৱাৰ গীতসমূহ তেওঁ খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰা দেখা পোৱা যায়। IPTA ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েশ্যনৰ সৈতেও তেওঁ জড়িত হৈ আছিলে, বহু বছৰ ধৰি তেওঁ মেম্বাৰ হিচাপে আছিলে, ভাইচ প্ৰেচিডেণ্টো আছিলে। তেওঁ আচলতে এই যে কলা, গীত, সংগীতক তেওঁ সমাজক আমি কিদৰে শান্তিৰ পথত লৈ যাব পাৰোঁ, সমাজত আমি সমতাৰ সৃষ্টি কৰিব পাৰোঁ, এই ক্ষেত্ৰত খগেন মহন্তৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা দেখা পাওঁ। তেখেতে যিসমূহ গীত পৰিৱেশন কৰিছিলে, এই ক্ষেত্ৰত আমি দেখা পাওঁ যে ৱৰ্কাৰ্ছ, ফাৰ্মাৰ্ছ, ইউথ সকলোৰে বাবে তেওঁ গীত পৰিৱেশন কৰা দেখা পোৱা গৈছিলে। ইটছ এ ভইচ ফৰ ইউনিটি ইন ট্ৰাবল টাইম। 1960s পৰা 70s সময়ছোৱাত যেতিয়া লেংগুৱেজ মুভমেণ্ট হৈ আছিলে, আমাৰ নিজৰ আইডেণ্টিটি ক্ৰাইচিছ, ছ'চিয়েল টেনশ্যন যেতিয়া হৈ আছিলে, সেই সময়ত তেওঁ ডক্টৰ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসৰ সৈতে একেলগে কোলাবৰেট কৰি পেলাই প্ৰায় লেংগুৱেজ মুভমেণ্টত পাৰ্টিচিপেট কৰা দেখা পোৱা গৈছিলে। প্ৰায় অসম, পশ্চিমবংগৰ বিভিন্ন জেগাত কনচাৰ্ট, টুৰ ইত্যাদি কৰি পেলাই মানুহৰ মাজত সেই যি সজাগতা, সেই সজাগতা লৈ আনিছিলে। তেওঁ আচলতে সংগীতক কিদৰে সকলোৰে মাজত আমি সংগীতেৰে কিদৰে ইউনিটি, আমি সমতা যে কিদৰে স্থাপন কৰিব পাৰোঁ, ঐক্যতা কিদৰে স্থাপন কৰিব পাৰোঁ, এটি কানেকশ্যন কিদৰে ডেভেলপ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত ফ'কাছ কৰাই দেখা পোৱা গৈছিলে। প্ৰায় মাল্টিপল ষ্টেট আৰু নেশ্যনেল ইনষ্টিটিউশ্যনে অনাৰ কৰিছে, আৰু জনতাই তেখেতকতো পিপলছ আৰ্টিষ্ট বুলিয়েই কয়। আৰু ডেফিনেটলি তেখেতৰ অকল টেলেণ্টৰ বাবেই নহয়, তেখেত আমাৰ বৰ্তমান জেনেৰেশ্যনৰ এগৰাকী গাৰ্জিয়ান, কালচাৰেল গাৰ্জিয়ান বুলি আমি ক'ব পাৰোঁ। এই ক্ষেত্ৰত প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। Consider the following statements regarding Khoghen Mohanty. He was associated with the Indian People's Theatre Association. He was popularly known as the King of Bihu. He never composed music for Assamese cinema. He was awarded the Bharat Ratna in 2014. উত্তৰটি নিশ্চয় গম পাইছে, আমাক শুদ্ধ উত্তৰটি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। এইখিনিতে জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে অফলাইন মাধ্যম যোগে শিলপুখুৰী চেণ্টাৰত ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম লৈ আনিছে, য'ত প্ৰিলিমছ, মেইনছ তথা ইণ্টাৰভিউৰ বাবে প্ৰপাৰ গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে।
CSETৰ ফুল কোৰ্স এটি আপোনালোকৰ বাবে লৈ অনা হৈছে 999 টকাত য'ত এক্সট্ৰা বোনাস হিচাপে টেষ্ট সিৰিজ ফ্ৰীতে ৰখা হৈছে যদি হে ইন্টাৰেষ্টেড তেনেহলে যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলে আমি আগবাঢ়িছো UN Ocean Conference 2025 UN Ocean Conference 2025 কোত হৈছে ফ্ৰান্সৰ নাইছত হৈছে কো-হোষ্ট কোনে কৰিছে ফ্ৰান্সৰ হৈতে কোষ্টা ৰিকাই কো-হোষ্ট কৰিছে এই বছৰৰ থিম কি হৈছে থিম আছিল টাৰ্ন দি টাইড আমাৰ বিশেষকৈ ওশান ডিগ্ৰেডেশনক এড্ৰেছ কৰিবৰ বাবে টাৰ্ন দি টাইড এই থিমটি ৰখা হৈছে UN Ocean Conference নো কি হয় এটি গ্লোবাল প্লেটফৰ্ম য'ত বিভিন্ন প্ৰান্তৰ আমাৰ লিডাৰ্স হওক বিজ্ঞানীসকল হওক প্ৰাইভেট সেক্টৰ সিভিল সোসাইটি কমিউনিটি সকলোৱে একগোট হৈ পেলাই এই প্লেটফৰ্মখনত পাৰ্টিসিপেট কৰিবলৈ আহে বিশেষকৈ ওশান ৰেজুভেনেশ্যন ওশানক আমি কিদৰে ৰিভাইভ যাতে কৰিব পাৰো আৰু বৰ্তমান সময়ত ওশানৰ ওপৰত যিসমূহ অত্যাচাৰ চলি আছে অত্যাচাৰ ইন দা সেন্স অবভিয়াসলি আমি ওশান ডিগ্ৰেড কৰি আছো আৰু এই ওশান ডিগ্ৰেডেশন আমি কিদৰে ৰিভাইভ কৰিব পাৰো ইয়াৰ বাবে UN Ocean Conference এখন গ্লোবাল প্লেটফৰ্ম হিচাপে স্থাপন কৰা দেখা পোৱা যায় এই বছৰৰ ওশান কনফাৰেন্সৰ যদি আমি অবজেক্টিভ চাওঁ তেনেহলে নাইস ওশান একশন প্ল্যান এখন এডপ্ট কৰা হৈছে য'ত বিভিন্ন ধৰণৰ পলিটিক্যাল ডিক্লেৰেশ্যন সকলোৱে নিজাববীয়াকে কমিটমেন্টলৈও আহিছে ভলান্টাৰী কমিটমেন্ট নিজাববীয়াকৈ আগবাঢ়ি আহিছে সায়েন্স বেসড প্ৰজেক্টছ সমূহ লৈ অনা হৈছে ওশান প্ৰটেক্ট কৰিবৰ কাৰণে আৰু বিশেষকৈ মেৰাইন বায়োডাইভাৰ্চিটি প্লাষ্টিক পলিউশ্যন ইলিগেল ফিশিং ইত্যাদিও এনে ধৰণৰ সমস্যাসমূহ এড্ৰেছ কৰা দেখা পোৱা যায় ইতিমধ্যে কৈছে মেৰাইন বায়োডাইভাৰ্চিটি ট্ৰিটি এগ্ৰিমেণ্ট এখন হয় under United Nations Convention on Laws of Sea UNCLOS তাৰপিছত ফোকাস কৰা হয় ডিকাৰ্বনাইজিং ওশান ভেহিকলছ যিবোৰ জাহাজসমূহে কিদৰে কাৰ্বন এমিশন যাতে হ্ৰাস কৰিব পাৰে এই ক্ষেত্ৰত ডিকাৰ্বনাইজিং ওশান ভেহিকলছ আছে প্লাষ্টিক পলিউশ্যন কন্ট্ৰোল কৰাৰ ক্ষেত্ৰত ফোকাস কৰা দেখা পোৱা গৈছে ফিশ ষ্টকসমূহ ৰিষ্টৰ কৰাৰ ক্ষেত্ৰত ফোকাস কৰা দেখা পোৱা গৈছে ইলিগেল আনৰেগুলেটেড আৰু আনৰিপৰ্টেড ফিশিং ট্ৰেক কৰাৰ ক্ষেত্ৰত ফোকাস কৰা গৈছে আৰু কমিউনিটি মিলি পেলাই তেওঁলোকে কিদৰে কনজাৰভেশ্যন ইনিচিয়েটিভ যাতে ল'ব পাৰে এই ক্ষেত্ৰতো ফোকাস কৰা দেখা পোৱা গৈছে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন with reference to the UNOC 2025 consider the following statements co-hosted by France and Costa Rica in NICE one of the objectives is to adopt the NICE Ocean Action Plan for marine biodiversity conservation. The conference is organized under aegis of the UN Framework Convention on Climate Change. উত্তৰটি নিশ্চয় গম পাইছে আমাক কমেন্ট সেকশনত উত্তৰটি জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে কেৱল মাত্ৰ 10 টকাতে এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব যদি হে ইন্টাৰেষ্টেড তেনেহলে 7002355399 ত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছৰ নিউজলে আমি আগবাঢ়িছো সিয়ামিজ ফায়াৰবেক কি হয় সিয়ামিজ ফায়াৰবেক থাইলেণ্ডৰ নেশনেল বাৰ্ড থাইলেণ্ডৰ ৰাষ্ট্ৰীয় পক্ষী ৰাণীখেত উত্তৰাখণ্ডত দেখা পোৱা গৈছে অলপমান সিয়ামিজৰ ওপৰত চাওঁ সাইন্টিফিক নেম লফিউৰা ডিআৰডি থাইলেণ্ডৰ নেশনেল বাৰ্ড বুলি ইতিমধ্যে ক'লবে IUCN status least concerned geographical distribution চাব গলে বিশেষকৈ সাউথ ইষ্ট এছিয়া থাইলেণ্ড হওক লাওছ কেম্বোডিয়া ভিয়েটনাম এই অঞ্চলত বিশেষকৈ এই চৰাইবিধক পোৱা দেখা পোৱা যায় বীজসমূহ হওক ফলমূল ইনসেক্ট সৰু সুৰা ক্ৰিয়েচাৰ্ছ ইত্যাদি ইহঁতে খোৱা মেলা কৰে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন consider the following statements regarding Siamese fireback it's the national bird of Thailand native to Southeast Asia found in Thailand Laos Cambodia and Vietnam scientific name is Lophiura DRD উত্তৰটি আমাক জনাবলৈ নাপাহৰিব আৰু আজি শেষৰটো নিউজলে আমি আগবাঢ়িছো ক্যাটৰিন এক্সপেৰিমেন্ট জাৰ্মানীয়ে কিছু নিউট্ৰিনৰ বিষয়ে কিছু পাবলিশ কৰিছে আৰু এই ক্ষেত্ৰত আমি এক্সপেৰিমেন্টটো কি হয় আমি চাওঁ ক্যাটৰিন মানে হৈছে কাৰ্লসৰু ট্ৰিটিয়াম নিউট্ৰিনো এক্সপেৰিমেন্ট এটা খুব সাংঘাতিক এটা ওয়াৰ্ল্ডৰ এটা এডভান্স ফিজিক্স ইনিচিয়েটিভ বা ফিজিক্স প্ৰসেস য'ত নিউট্ৰিনোজৰ ওপৰত ইয়াতে
আলোচনা কৰা দেখা নিউট্ৰিনোজৰ ওপৰত গৱেষণা কৰা দেখা পোৱা যায় এটা নিউট্ৰিনোজ নো কি নিউট্ৰিনোজক আমি ঘোষ্ট পাৰ্টিকলছ বুলি কওঁ ঘোষ্ট পাৰ্টিকলছ কেলে ঘোষ্ট পাৰ্টিকলছ বুলি কোৱা হয় কাৰণ নিউট্ৰিনোজ সমূহক ডিটেক্ট কৰাটো খুবেই ডিফিকাল্ট আৰু এই নিউট্ৰিনোজ সমূহ খুব সূক্ষ্ম আৰু আমি ইহঁতক ফাণ্ডামেণ্টেল পাৰ্টিকলছ বুলি কওঁ কাৰণ আজি আমাৰ যিমান অণু পৰমাণু ইত্যাদি আছে আমি আল্টিমেটলি সেই অণু পৰমাণুসমূহৰ ভিতৰত আমি প্ৰৱেশ কৰি যদি সূক্ষ্ম কণাসমূহ চাওঁ তাতে আপুনি নিউট্ৰিনোসমূহক দেখা পাব এটা ট্ৰিটিয়াম হৈছে হাইড্ৰজেনৰ এটি আইচোটোপ হাইড্ৰজেনৰ আইচোটোপ ট্ৰিটিয়ামৰ বিটা ডিকে এটা প্ৰচিডিউৰ বিটা ডিকে নামৰ এটি প্ৰচিডিউৰ কৰি পেলাই নিউট্ৰিনোসমূহ এমিশন হোৱা দেখা পোৱা যায় আৰু সেই নিউট্ৰিনোজৰ ওপৰত গৱেষণা কৰা দেখা পোৱা যায় ইতিমধ্যে কৈছে জাৰ্মানীত থকা KIT কাৰ্লছ ৰুৱে ইনষ্টিটিউট অফ টেকনলজিৰ দ্বাৰা এই ইনিচিয়েটিভটো লোৱা হৈছে ইয়াত কি দেশ জড়িত হৈ আছে চাওক জাৰ্মানীটো আছে লগতে US আছে আৰু অন্যান্য কিছু ইউৰোপিয়ান দেশসমূহ এই এক্সপেৰিমেন্টত জড়িত হৈ আছে ইণ্ডিয়া নাই তো ডেফিনেটলি কেথৰিন এক্সপেৰিমেন্টত কেতিয়াবা আপোনালোকক সুধিব পাৰে যে ইণ্ডিয়া ইজ অলসো কন্ট্ৰিবিউটিং আ মেজৰ পাৰ্ট ইন কেথৰিন এক্সপেৰিমেন্ট নো ইণ্ডিয়া ইজ নট এট অল আ পাৰ্ট অফ কেথৰিন এক্সপেৰিমেন্ট আমি ইতিমধ্যে অবজেক্টিভটো গম পালোৱে নিউট্ৰিনোজৰ যি ভৰ মাছ নিউট্ৰিনোজৰ ভৰ জুখাৰ ক্ষেত্ৰত এই এক্সপেৰিমেন্টটো কৰি থকা দেখা পোৱা গৈছে কালিৰ যি প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন তাৰে উত্তৰসমূহ চাওঁ আহক আণ্ডাৰ which section of Citizenship Act 1955 are most Chakmas and Hajongs in Arunachal Pradesh considered citizens by birth শুদ্ধ উত্তৰটো হৈছে section 3 with reference to artificial intelligence consider the following statements AI systems are currently capable of general intelligence mimicking all human cognitive abilities yes এটা চাওক এই স্টেটমেন্টটোত আমাৰ প্ৰবলেম কত আহি গৈছে AI systems are currently capable of general intelligence mimicking all বুলি দিছে আমাৰ যিখিনি cognitive ability আমাৰ যিমান যি ability গোটেইবোৰ artificial intelligence মিমিক কৰিব পাৰিছে জানো আজি এটা এক্সাম্পল দিও যেনে ডিসিশন মেকিং অৰ পাৰ্সপেক্টিভত আমি বহু ক্ষেত্ৰত ইম্পৰ্টেন্ট ডিসিশন সমূহ বহু ভাবি চিন্তি আমি ডিসিশন লওঁ আনলাইক আ ৰবট হয়নে আমাৰ যিমানখিনি কগনিটিভ এবিলিটি ইন্টেলিজেন্স গোটেইখিনি আৰ্টিফিশিয়াল ইন্টেলিজেন্সে মিমিক কৰিব পৰা নাই সো দিস স্টেটমেন্ট এই স্টেটমেন্টটো এই অল যে দিছে এইটোৰ পাৰ্সপেক্টিভতে আমি এলিমিনেট কৰিলে আমাৰ উত্তৰ ওলাই যায় পিছৰটো হৈছে narrow or weak AI refers to AI that is trained for specific task only ইয়াত only দেখি পেলাই কাটি নেপেলাব কাৰণ আমি কালি আলোচনা কৰিছিলো যে narrow artificial intelligence মানে কি বিশেষ কিছু কৰ্মৰ বাবে যদি আৰ্টিফিশিয়াল ইন্টেলিজেন্সক ট্ৰেইন কৰা হৈছে স্পেশালাইজড টাস্কৰ কাৰণে বা স্পেসিফিক টাস্কৰ কাৰণে that is narrow AI tools can unintentionally reflect the bias of their human developers এটোটো হয় কালি আমি দেখিলৱে 2 আৰু 3 কাৰেক্ট তাৰ পিছৰ প্ৰশ্নটো আছিল ICC Cricket Hall of Fameৰ ওপৰত former Indian captain MS Dhoni has been inducted into the ICC Cricket Hall of Fame 2025 আমি ইতিমধ্যে গম পাইছো মহেন্দ্ৰ সিং ধোনিৰ উপৰিও অন্যান্য 6 গৰাকী টোটাল 7 গৰাকী ক্ৰিকেটাৰ তেওঁলোকক ICC Cricket Hall of Fame 2025 ত ইনক্লুড কৰা দেখা পোৱা গৈছে কেতিয়া লঞ্চ কৰিছিলে জানুৱাৰী 2 2009 চনত ICC এ লঞ্চ কৰিছিলে দুইটা স্টেটমেন্ট শুদ্ধ বৰ্তমান চাব গলে 10 গৰাকী নহয় 11 গৰাকী ভাৰতীয় ICC Hall of Fame ত ইনডাক্ট কৰা হয় ডেফিনেটলি স্টেটমেন্ট 3 ইজ ৰং আমাৰ 1 আৰু 2 শুদ্ধ AI আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰি থাকিলে আমাক ইয়াত দিয়া কন্টাক্ট নাম্বাৰ দি যোগাযোগ কৰিব পাৰে ধন্যবাদ জয় আই